হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মই মাছুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ৱেলকাম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালেই। আৰু ৰাতিপুৱাই মাত্ৰ উঠিলোঁ, চাহ তাহ খুৱাই নাই, খাম বাৰু। এতিয়া টাইম হৈছে 10:30 হ'ল, দেৰি হৈছে বাৰু উঠা। আৰু ৰাতিপুৱাতে উঠিলোঁ, অকণ সোনকালে উঠিছিলোঁ বাৰু, 8:30মান বজাতে উঠিছিলোঁ। উঠি পেলাই আকৌ শুই গ'লোঁ। 8:30 বজাত পাৰ্চেল এটা আহিছিল, মানে পাৰ্চেলৰ মানুহজনে ফোন কৰিলে, চ' তাৰ কাৰণে উঠা হ'ল। আৰু এইটো আহিছে পাৰ্পলৰ পৰা। তো ইয়াতে কি আছে মই এতিয়া বেক কেমেৰা দি আপোনালোকক দেখুৱাইছোঁ। আৰু ব্লগটো আজি মৰ্ণিঙৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ। ৰিজন এটাও আছে, বিয়া এখনো আছে মানে আজিৰ দিনত। তো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। পাৰ্পলৰ পাৰ্চেলবোৰ মোৰ এইকাৰণে ভাল লাগে, বহুত ধুনীয়াকৈ পেকেটিঙত আহে, পূৰা বাবুল ৰেপিং কৰি পেলাই দিয়ে, যাতে বস্তুটো বেলেগ বস্তু চিচাৰ বস্তু থাকিলে যাতে ভাঙি নাযায়, বা এনেকুৱা লিকুইড টাইপৰ বস্তু থাকিলে যাতে পৰি নাযায়। সেইকাৰণে পাৰ্পলৰ পাৰ্চেলবোৰ মোৰ বহুত ভাল লাগে। আৰু মোৰ বেছি বস্তু নহয়, 3টামান বস্তু মই অৰ্ডাৰ কৰিছিলোঁ। কি অৰ্ডাৰ কৰিছোঁ মই দেখাই আছোঁ। এইটো হৈছে পিয়েৰ্চৰ বডি শ্বপ। এইটো পিয়েৰ্চৰ লিকুইড বডি শ্বপ হয়, বডি ৱাছ। আৰু এইটো 2টা বটল আহে। এইটো অনলি এটা অৰ্ডাৰ কৰিলে নাহে, 2টা অৰ্ডাৰ কৰিলে আহে। আৰু এটা পাৰ পিচ 135কৈ লিখা আছে ইয়াতে। কিন্তু মই 2টা 135কৈতো বহুত হৈ যায় ন, কিন্তু মই 2টা বহুত কমত পাইছোঁ। মই একজেক্ট প্ৰাইচটো পাহৰিছোঁ, মই ভিডিঅ'টোৰ তলতে মেনশ্যন কৰি দিম বাৰু। আৰু মানে বেছিকৈ ভাল লাগিছে, এই 2টাৰ লগত মোক আকৌ 2টা লোফাও দিছে। এইটো এটা লোফা দিছে, পেকেটিঙৰ ভিতৰতে আছে, মই খোলা নাই বাৰু, কেতিয়াবা খুলিলে দেখুৱাম। আৰু এইটো এটা লোফা দিছে। 2টা বটলৰ লগত মোক 2টা লোফা দিছে, সেইটো মোৰ বেছি ভাল লাগিছে সেইকাৰণে। তাৰপাছতে ছেকেণ্ডত ল'লোঁ এইটো এটা শ্বেম্পু, বায়'লাজ বুলি লিখা আছে, বায়'লাজ স্মুথ প্ৰুফ শ্বেম্পু, স্মুথনেছ ফ্ৰিজি হেয়াৰৰ কাৰণে হয় এইটো। আৰু এইটো হৈছে 200 ml। আৰু পিয়েৰ্চৰ এয়া এটা বটল 250 mlকৈ আছিলে। এটা ইয়াতে লিখা আছে 250 mlকৈ হয়। এইটো 250 ml, সেইটো 250 ml। আৰু ইয়াৰে প্ৰাইচ ইয়াতে লিখা আছে শ্বেম্পুটোৰ 260, 200 ml হয়, প্ৰাইচ হৈছে 260। কিন্তু মই এইটো কমত পাইছোঁ, পাৰ্পলতটো 5%, 10% এনেকৈ ডিছকাউণ্ট চলিয়ে থাকে। এইটো মই কমত পাইছোঁ, সেই দুটাও মই কমত পাইছোঁ। চ' এনেকুৱা এটা শ্বেম্পু ল'লোঁ। আৰু এটা লৈছোঁ আইলাইনাৰ, যিটো NYBৰ আইলাইনাৰ, পেন আইলাইনাৰ। আজিকালিতো এনেকুৱাই চলে ন। আগতেতো আইলাইনাৰ এনেকুৱা বটল আছিলে, সৰু এনেকুৱা ব্ৰাছ থাকে দীঘলকৈ, এনেকৈ আছে, এতিয়াও আছে বাৰু, সেইটো লগাব লাগে। কিন্তু এতিয়াতো বেছিকৈ এইটো স্কেচ পেন বা পেন আইলাইনাৰ এনেকৈ বুলি লিখা থাকে আইলাইনাৰবিলাকত। চ' এইটো পেন আইলাইনাৰ বুলি লিখা আছে। আৰু এইটো ব্লেক কালাৰৰ হয়। 2-3টামান শ্বেডৰ আছিলে, কিন্তু মোৰ এইবিলাক হেবিট নাই বেলেগ কালাৰ লগোৱা, ব্লেকে লগাওঁ, সেইকাৰণে ল'লোঁ। আৰু এইটো মই স্বাটচেছটো চেক কৰিছিলোঁ, চাওক কিমান ডাৰ্ক, পূৰা পিগমেণ্টেড হয়। মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ বাৰু। মানে এবাৰতে পূৰা গ্লাইড হৈ যায়, এবাৰতে মানে চিন দিলে পূৰা গাঢ়াকৈ একদম হৈ যায়। স্কেচ পেনৰ নিচিনা লাগিছে কিবা দেখিবৰ কাৰণে, মানে ড্ৰ' কৰি কেনে। চ' এনেকুৱা এটা পেন আইলাইনাৰ ল'লোঁ। এইকেইটাই বস্তু, বেলেগ একো নাছিলে। এতিয়া যাওঁ, কাম আছে, কামখিনি কৰোঁ, কৰি পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ, চাই থাকিব। আৰু হাজবেণ্ডে ইয়াতে মোৰ চুলি ষ্ট্ৰেইট কৰি দি আছে। মই ষ্ট্ৰেইটনাৰটো লৈছোঁ, জানেনে কিমান দিন হ'ল, কিন্তু ইউজেই কৰা নাই, একদম নতুনেই হৈ আছে। সেইকাৰণে ভাবিলোঁ আজি বিয়া এখনো আছে, সেইকাৰণে অলপ চুলিখিনি ষ্ট্ৰেইট কৰিলোঁ। আৰু মানে তেওঁকে ক'লোঁ কৰি দিবৰ কাৰণে, মানে আগৰখিনি পাৰা যায় নিজে কৰিব, কিন্তু বেকৰখিনি মানে অলপ প্ৰব্লেম হয়, সেইকাৰণে হাজবেণ্ডকে ক'লোঁ আৰু আপুনি অকণ কৰি দিয়ক। আৰু মই এতিয়া গা পা ধুই আহিলোঁ, কাম বন কৰিলোঁ, কৰি পেলাই চুলিখিনি ষ্ট্ৰেইট কৰিছিলোঁ, ষ্ট্ৰেইট কৰি তাৰ পাছতে গা ধুলোঁ, গা পা ধুই আহিলোঁ। আৰু এতিয়া কি পিন্ধি যাম তাকে চাই আছোঁ। এফালে ওলাইছোঁ মেখেলা চাদৰ, এফালে ওলাইছোঁ শাৰী, আৰু হাজবেণ্ডক সুধি আছোঁ এতিয়া কি পিন্ধোঁ।
জান জান এইযোৰ হোৱাইট কালাৰৰ মেখেলা চাদৰ এইযোৰ মোক বিয়াতে দিছে হাজবেণ্ডে এবাৰ পিন্ধিছিলোঁ মই অলিমাৰ দিনা আৰু পিন্ধা নাই আৰু এইখন ৰেড কালাৰ শাড়ী দিছিলে এই শাড়ীখনটো পিন্ধাই নাই শাড়ীখন পিন্ধিব বহুত মন গৈ আছে কিন্তু এতিয়া চাওঁ তেওঁকো সুধো কি কয় শাড়ী পিন্ধিলে তোমাৰ অসুবিধা হ'ব মেখেলাটো পিন্ধা শাড়ীটো পিন্ধিলে তোমাৰ এনেকৈ ওলাই যাব তেনে ওলাই যাব তোমাৰ অসুবিধা হ'বতো কিন্তু ভাল লাগিছিলে ন শাড়ীটো যা এইটো নহয় ৰাতি ভাল লাগিব দিনত মানে জেনেৰেল দিনলৈকে জেনেৰেল চিম্পুল নিচিনা লাগিব কিন্তু ৰাতি জিলিকি থাকিলে মেখেলাটো পিন্ধা মেখেলা চাদৰযোৰে পিন্ধি যাম হাজবেণ্ডেও মেখেলা চাদৰযোৰে পিন্ধিব দিছে এতিয়া ভাজ দিওঁ কাৰণ মেখেলা চাদৰ ভাজ নিদিয়াকৈ পিন্ধি ভাল নালাগে আৰু মই এনেকৈ অলপ আগতীয়াকৈ ভাজটো দি লওঁ মানে নহ'লে মিলাব মোৰ অলপ প্ৰব্লেম হয় আৰু 1 ঘণ্টামানৰ ভিতৰত মই ওলাই মেলি পূৰা ৰেডি ওলোৱা আপোনালোকক নেদেখালোঁ বাৰু অলপ চলপ মুখৰ মেকআপো কৰিছোঁ সেয়াও দেখুওৱা নহ'ল পিছে পৰাই কেতিয়াবা ভিডিঅ'ত দেখুৱাম বাৰু बस साड़ी पहन कर आ जाओ साड़ी पहन के आने के लिए कह रहे हो হিৰো হোৱাট এ পজ চাৰ্টৰ কালাৰটো ভাল লাগিছে ন ভাল লাগিছে ৰভাটো উঠোৱাই নাই নহয় ব্লগ হবে নেকি ব্লগ হ'ব আৰু এতিয়া খাব লৈছোঁ বহুত কিবা কিবি আছিলে বাৰু মই ইয়াতটো অলপ দেখুৱাইছোঁ আপোনালোকক আৰু বহুত গৰম আছিল মানে কি ক'ম ঘৰলৈ যোৱাৰ টাইমত কেইখনমান ফটো তুলিলোঁ ভাইটিৰ লগত হাজবেণ্ডৰ লগত আম্মাৰ লগত ভাইটিৰ ৱাইফৰ লগত ফটোকেইখন মই ভিডিঅ'টোতে এড কৰি দিছোঁ আৰু ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই দেই আপোনালোকে ৱেইট কৰক লাষ্টত আৰু এটা বস্তু দেখা পাব ঘৰলৈ আহিলোঁ অহাৰ পিছতে মানে কাপোৰ খোলাৰ আগতে ভাবিলোঁ কেইটামান ৰীল বনাই লওঁ 4-5টামান ৰীল বনাইছিলোঁ কিন্তু ব্লগটোত মই 2টাহে ৰীল এড কৰিছোঁ যদি গোটেইকেইটা ৰীল চাব আপোনালোকৰ ইচ্ছা আছে দেন মোৰ ইনষ্টাগ্ৰামত sarahahmed6584 বুলি চাৰ্চ কৰিব দেখা পাব